এইবিধ ফল লগত লৈ বিমানত উঠা নিষেধ, অন্যথা হ'ব পাৰে জেল আৰু জৰিমনা। সকলোৰে পৰিচিত এইবিধ ফল, বেছিভাগে খাই ভাল পায়। ভ্ৰমণৰ সময়ত আপুনি আপোনাৰ নিয়মীয়া জীৱনৰ পৰা ওলাই আহি এক নতুন পৰিৱেশৰ অভিজ্ঞতা লাভ কৰে আৰু নতুন মানুহ লগ পায়, যিটো জীয়াই থকাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভ্ৰমণৰ এটা জনপ্ৰিয় মাধ্যম হ'ল বিমান। অৱশ্যে বিমান যাত্ৰাৰ সুৰক্ষাৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আছে, সেইবোৰ নাজানিলে আপুনি পৰিব পাৰে বিপদত। বিশেষকৈ বিমান যোগে যাত্ৰা কৰাৰ সময়ত লাগেজ লৈ যোৱাৰ ক্ষেত্ৰত বিমান কোম্পানীসমূহে কিছুমান চৰ্ত ধাৰ্য কৰে। বিমানেৰে যাত্ৰা কৰাৰ সময়ত সেই নিয়ম বা চৰ্তবোৰ মানি চলিব লাগে। কেৱল এয়াই নহয়, বিভিন্ন চাকৰিৰ পৰীক্ষা যেনে SSC, বেংকিং, ৰেলৱে আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ সময়তো এনে বহুতো আনুষাংগিক প্ৰশ্ন সোধা হয়। বিমানত কি বস্তু লৈ যোৱাৰ অনুমতি নাই, সেই বিষয়ে বিমান পৰিবহণ সম্পৰ্কীয় প্ৰশ্নত ই এক অতি জনপ্ৰিয় প্ৰশ্ন। বিমানত উঠিলে লগত লৈ যাব নোৱাৰা বহু বস্তু আছে। চোকা অস্ত্ৰ, আগ্নেয়াস্ত্ৰ, জ্বলনশীল সামগ্ৰীকে ধৰি একাধিক সামগ্ৰী বিমানত কঢ়িয়াই নিব নোৱাৰি। কিন্তু লগতে আছে এবিধ ফলো। সকলোৰে পৰিচিত এইবিধ ফল বেছিভাগেই খাই ভাল পায়, কিন্তু এই ফলটো লৈ কিয় বিমানত উঠিব নোৱাৰে? বিভিন্ন প্ৰবন্ধ, গুগলৰ তথ্য অনুসৰি নাৰিকল লগত লৈ বিমানত ভ্ৰমণ কৰিব নোৱাৰি। ইয়াৰ এটা ডাঙৰ কাৰণ হ'ল নাৰিকল তেল জ্বলনশীল বা দাহ্য তেল হিচাপে তালিকাভুক্ত কৰা হৈছে। ফলত নাৰিকল লৈ বিমানত উঠিবলৈ দিয়া নহয়। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।